মানসিক চাপ বা ষ্ট্ৰেছ যিটো আমি সকলো অনুভৱ কৰোঁ কিন্তু প্ৰায় উপেক্ষা কৰোঁ, কিন্তু মানসিক চাপে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। সেই মানসিক চাপ পৰিচালনা কৰিবলৈ শিকিলে আমি আমাৰ স্বাস্থ্য, সম্পৰ্ক, আনকি আমাৰ কেৰিয়াৰতো উৎকৰ্ষ সাধনৰ সম্ভাৱনা মুকলি কৰিব পাৰোঁ। প্ৰথমে স্বাস্থ্যৰ কথাই কওঁ আহক। দীৰ্ঘদিনীয়া মানসিক চাপ হৈছে এক নীৰৱ হত্যাকাৰী। ই হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, হাই বিপিৰ দৰে ৰোগত অৰিহণা যোগায় আৰু আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে। মানসিক চাপ পৰিচালনা কৰিলে আপোনাৰ শাৰীৰিক স্বাস্থ্য বৃদ্ধিয়ে নহয়, মানসিক স্বাস্থ্যও বৃদ্ধি হয়, যিয়ে আপোনাক অধিক শক্তিশালী আৰু সজীৱ অনুভৱ কৰাত সহায় কৰে। এতিয়া আপোনাৰ সম্পৰ্কবোৰৰ কথা ভাবি চাওক। মানসিক চাপে আপোনাৰ আনকি শক্তিশালী বন্ধনকো ছিঙি দিব পাৰে। মানসিক চাপ পৰিচালনা কৰিবলৈ শিকিলে আমি সকলোৰে লগত ভালদৰে যোগাযোগ ৰাখিব পাৰোঁ, ধৈৰ্যশীল হওঁ, অধিক শক্তিশালী আৰু প্ৰেমময়ো হ'ব পাৰোঁ। আৰু শেষত আপোনাৰ কেৰিয়াৰ আৰু আৰ্থিক সফলতাৰ বাবেও মানসিক চাপ